নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছলৈ। আজি আমি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত আমি আলোচনা কৰিম যিকেইটা কনফিউজন চলি আছে এডিআৰই ৰিটেন এক্সাম পাছ কৰা কেণ্ডিডেটসকলৰ মনত, যে স্কিল টেষ্ট হ'ব নে ইণ্টাৰভিউ হ'ব, দুটাৰ ভিতৰত কোনটো হ'ব। আগত কোনো কনফিউজন নাছিলে, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ৰ কেইবাটাও ৰিচেণ্ট ভিডিঅ'ত তেওঁক এইটো কোৱা দেখা গৈছে, পৰিলক্ষিত হৈছে যে ইণ্টাৰভিউ হ'ব বুলি কৈ আছিলে তেওঁ। আৰু ইয়াৰ কাৰণে গোটেই কনফিউজনটো হৈ আছে যে ইণ্টাৰভিউ হ'ব নে স্কিল টেষ্ট হ'ব, কোনটো হ'ব। এই কনফিউজনটোক লৈ পেলাই আমি অলপ আলোচনা কৰিম, কাৰণ এইটো আজিৰ দিনত খুব ইম্পৰ্টেণ্ট হৈ পৰিছে এইটো লৈ আলোচনা কৰা। বিকজ যিয়েই নহওক, স্কিল টেষ্ট হওক বা ইণ্টাৰভিউ হওক, এইটো একচুৱেলি কেণ্ডিডেটসকলৰ এটা ক্লিয়াৰ পিকচাৰ তেওঁলোকে পাব লাগে। তেওঁলোকৰ মনত কোনো কনফিউজন থাকিব নালাগে। কনফিউজন থাকিলে তেওঁলোকে প্ৰিপাৰেশ্যনত মন দিব নোৱাৰিব আৰু কোনটোক লৈ প্ৰিপাৰেশ্যন কৰিব। স্কিল টেষ্ট এটা ডিফাৰেণ্ট বস্তু হয়, ইণ্টাৰভিউ এটা ট'টেলি ডিফাৰেণ্ট বস্তু হয়। তো সেইকাৰণে আমি এইটো লৈ আলোচনা কৰিব লাগে বুলি ভাবিলোঁ। আৰু কেইবাটাও বস্তু ইয়াত সামৰি লৈছোঁ ভিডিঅ'টোত, যেনেকৈ নতুন এডিআৰইৰ পদ কেতিয়া মুকলি হ'ব, বা চতুৰ্থ বৰ্গৰ পদবিলাক চৰকাৰে মুকলি কৰিবনে নাই, এই প্ৰশ্নবিলাক আমাৰ মনত আহাটো আমি পৰিলক্ষিত কৰিছোঁ। কেণ্ডিডেটসকলৰ মনত এইবিলাক প্ৰশ্ন আহি আছে। পাছ কৰাসকলৰ কিছুমান বেলেগ কনফিউজন আছে। পাছ কৰিব নোৱাৰা বা নতুনকৈ এডিআৰইত বহিবলৈ ভাবি থকা কেণ্ডিডেটসকলৰ মনতো কেইবাটাও প্ৰশ্ন উদয় হোৱা আমি পৰিলক্ষিত কৰিছোঁ। গতিকে এইখিনি লৈ পেলাই আমি ভিডিঅ'টো কৰিম। তো প্ৰথম প্ৰশ্নটো হ'ল যে ইণ্টাৰভিউ হ'ব নে স্কিল টেষ্ট হ'ব। তো বন্ধুসকল, এটা কথা মনত ৰাখিব, ইণ্টাৰভিউ হ'ব নে স্কিল টেষ্ট হ'ব, যিকোনো এটা ৰিক্ৰুইটমেণ্ট প্ৰচেছত আপোনালোকৰ কি হ'ব কি নহ'ব, চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হ'ব, এইটো এডভাৰটাইজমেণ্টতে দি দিয়া হয়। আৰু আপোনালোকৰ কাৰণে যোনটো এডভাৰটাইজমেণ্ট পাব্লিছ কৰা হৈছিলে অক্টোবৰ মাহত, 2023 চনৰ অক্টোবৰ মাহত যোনটো এডভাৰটাইজমেণ্ট পাব্লিছ কৰা হৈছিলে, সেইটোতে কি কৰিছিলে, তেওঁলোকে মেনশ্যন কৰি দিছিলে যে চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হ'ব। আৰু আপোনালোকে মনত ৰাখিব, এই যোনটো এডভাৰটাইজমেণ্ট দিয়া হয়, যোনটো চাই পেলাই এজন কেণ্ডিডেটে কিবা এটা পষ্টৰ কাৰণে এপ্লাই কৰে, সেইটো এটা কণ্ট্ৰেক্ট হয়। সেইটো এটা কি হয়, সেইটো এটা কণ্ট্ৰেক্ট, সেইটো এটা এগ্ৰিমেণ্ট। আপুনি যেনেকৈ যেতিয়া আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰিছিলে, তাত নিশ্চয় আপোনালোকে কেইবাটাও ডিক্লাৰেশ্যন দিছিলে, তাত টিক মাৰ্ক দিব লাগে, টিক মাৰ্ক আপোনালোকে দিছিলে। তো সেইটোৰ মিনিং এইটোৱে যে আপুনি এই এডভাৰটাইজমেণ্টৰ যোনটো টাৰ্মছ এণ্ড কণ্ডিশ্যন, সেইবিলাক আপুনি মানি লৈছে। তেনেকৈ আপুনি এটা পাৰ্টি হ'ল। তো আপুনি যদি এটা পাৰ্টি হয়, আৰু এটা পাৰ্টি কোন হ'ব, যিকোনো এগ্ৰিমেণ্টত দুটা পাৰ্টি থাকেতো। তো আপুনি এটা পাৰ্টি হ'লে আৰু এটা পাৰ্টি কোনটো হ'ব, SLRC। বিকজ SLRCয়ে আপোনালোকৰ পৰীক্ষাটো বা এই ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়াটো চলাই আছে। SLRC এটা কমিটি হয়, আৰু এই কমিটিটোক গভৰ্ণমেণ্ট অফ আছামে কমিটিটোক বনাই দিছে। কিন্তু গভৰ্ণমেণ্ট অফ আছামে ডাইৰেক্টলি গভৰ্ণমেণ্ট অফ আছাম কিন্তু এই ৰিক্ৰুইটমেণ্ট প্ৰচেছত জড়িত নহয়। যিখিনি হৈ আছে, ৰিটেন এক্সাম হ'ল, তাৰ ৰিজাল্ট দিলে, এতিয়া ইণ্টাৰভিউ বা স্কিল টেষ্ট যোনটোৱেই নহওক, সেই গোটেইবিলাক প্ৰক্ৰিয়া কোনে চলাব, SLRCয়ে চলাব। সেই প্ৰক্ৰিয়াটো চলোৱাৰ কাৰণেই SLRCৰ গঠন কৰা হৈছে। গতিকে SLRCয়ে এডভাৰটাইজমেণ্ট যেতিয়া প্ৰকাশ কৰিছে, তাত কিন্তু কেইটামান টাৰ্মছ এণ্ড কণ্ডিশ্যন লিখি দিছে। তো সেই টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ মাজতে এটা হ'ল কি, চিলেকশ্যন প্ৰচিডিউৰ। চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা তাত লিখি দিছে। যেনেকৈ এইটো কি আছিলে, এইটো মই এই বস্তুটো চিলেকশ্যন প্ৰচিডিউৰ যে লিখিছে ইয়াত, এইটো গ্ৰেড 4 বা গ্ৰুপ ডি বুলি ক'লেই হ'ল, গ্ৰুপ ডি এমপ্লয়িজৰ কাৰণে এইটো চিলেকশ্যন প্ৰচিডিউৰ লিখিছে। ইয়াত লিখিছিলে দেয়াৰ শ্বেল বি 2 পাৰ্টছ অফ চিলেকশ্যন প্ৰচেছ, ৰিটেন টেষ্ট এণ্ড ইণ্টাৰভিউ। একদম ধুনীয়াকৈ লিখি দিছে, তাত কোনো ডাউট নাই, ক্লিয়াৰলি লিখি দিছে। গ্ৰুপ ডিৰ কাৰণে ৰিটেন টেষ্ট হ'ব আৰু ইণ্টাৰভিউ হ'ব। তাৰপিছত আৰু কেইবাটাও বস্তু ইয়াত লিখিছে, কিন্তু আমাৰ ইম্পৰ্টেণ্ট 1 নম্বৰটোৱে হয়। আৰু ইয়াত প্ৰথম কথাটো সেইটোৱে লিখিছে যে ৰিটেন টেষ্ট হ'ব আৰু ইণ্টাৰভিউ হ'ব। নেক্সট কি আছে, এইটো চাওক, এইটো চিলেকশ্যন প্ৰচিডিউৰ, এইটো হ'ল গ্ৰুপ চিৰ কাৰণে এইটো। ইয়াতো কি লিখিছে যে দ্য চিলেকশ্যন ক্ৰাইটেৰিয়া and the mode of examination for the different categories of posts shall be communicated in due course of time. However, after written examination, the shortlisted candidates will have to appear for skill test. কি লিখিছে, স্কিল টেষ্ট, ভাইজ কম্পিউটাৰ ষ্টেনোগ্ৰাফি, ড্ৰাইভিং স্কিল টেষ্ট। কি হ'ব পাৰে ইয়াত মেনশ্যন কৰি দিছে। স্কিল টেষ্ট বুলি ক'লে কি হ'ব, গ্ৰুপ চিৰ কাৰণে ক'ৰবাত কম্পিউটাৰ হ'ব, অনলি কম্পিউটাৰ য'ত লাগে, য'ত ষ্টেনো লাগে তাত ষ্টেনো স্কিল টেষ্ট হ'ব বা ষ্টেনৰ পৰীক্ষা দিব লাগিব, ষ্টেনোগ্ৰাফি। ড্ৰাইভাৰ পদৰ কাৰণে ড্ৰাইভিং স্কিল চাব। তো এইখিনি গোটেইখিনি তেওঁলোকে ক্লিয়াৰলি মেনশ্যন কৰি দিছে এডভাৰটাইজমেণ্টত। ইয়াত কোনো ধৰণৰ হেৰফেৰ হ'ব নোৱাৰে। এই কথাটো আপোনালোকে মনত ৰাখিব, ইয়াত কোনো ধৰণৰ হেৰফেৰ হ'ব নোৱাৰে। আজি আমি কিয় এই কনফিউজনত আমি যাব লগা হৈছে, বিকজ আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কেইবাটাও ক্লিপত দেখা গৈছে, তেওঁ কৈ আছে যে ইণ্টাৰভিউ হ'ব। একচুৱেলি এইটো এটা
মিছ আণ্ডাৰষ্টেণ্ডিং বুলি ক'ব লাগিব যে তেওঁ যোনটো কথা কৈ আছে একচুৱেলি চিনোনিমাছলি তেওঁ কৈ আছে যে স্কিল টেষ্ট আৰু ইণ্টাৰভিউটোক তেওঁ চিনোনিমাছলি কৈ আছে যে নেক্সট যোনটো ইণ্টাৰভিউ হ'ব বুলি তেওঁ কৈ আছে একচুৱেলি তেওঁ ক'ব লাগিছিলে যে নেক্সট লেভেলত যোনটো টেষ্ট হ'ব সেইটো ইণ্টাৰভিউ হ'ব পাৰে বা স্কিল টেষ্ট তেওঁ ইমান ভাঙি কোৱা নাই কথাটো কিন্তু এইটো চিনোনিমাছলি কৈ আছে আৰু কেণ্ডিডেটে বুজি পাব লাগে যে মুখ্যমন্ত্ৰীয়ে কৈছে সঁচা কথা যে নেক্সট লেভেলত আৰু এটা পৰীক্ষা হ'ব সেইটো হওঁতে অলপ টাইম লাগিব যেতিয়া জাৰ্ণালিষ্টে সোধে যে এপইণ্টমেণ্ট কেতিয়া দিব জাৰ্ণালিষ্টে প্ৰশ্নবিলাক কেনেকৈ সোধে যে এপইণ্টমেণ্ট কেতিয়া দিব তো মুখ্যমন্ত্ৰীৰ আচৰ উত্তৰ দিয়াৰ যোনটো লক্ষ্য বা উদ্দেশ্য সেইটো টাইমিংটোক লৈ পেলাইহে যে কেতিয়া তেওঁ এপইণ্টমেণ্ট দিব এই যে পৰীক্ষাৰ ৰিজাল্ট দিলে এপইণ্টমেণ্ট কেতিয়া দিব তো সেইটো কওঁতে তেওঁ মাজত কথাটো এইটোৱে কয় যে এতিয়া ৰিটেনৰ এক্সাম ওলাইছে ৰিটেনৰ এক্সামৰ পিছত এতিয়া কি হ'ব এতিয়া এই যিমানখিনিয়ে পাছ কৰিছে 1:2 পাছ কৰিছে ডেট মিনছ এটা পদৰ বিপৰীতে দুজন কেণ্ডিডেটে পাছ কৰিছে তাতকৈ অলপ বেছিয়েই হ'ব যেতিয়া কাট অফ মাৰ্কটো যোনটো কাট অফ মাৰ্ক আছে সেইটোত যেতিয়া একতকৈ অধিক কেণ্ডিডেটে সেই নম্বৰটো পাব তেতিয়াহ'লে তেওঁলোকক গোটেইখিনিক লৈ লোৱা হ'ব গতিকে 1:2তকৈ অলপ বেছি কেণ্ডিডেটেই পাছ কৰিছে বুলি ধৰি লোৱা যাওক তেন্তে সেই ক্ষেত্ৰত তেওঁ কৈ আছে মুখ্যমন্ত্ৰীয়ে কৈ আছে যে ইমানবোৰ ল'ৰা ছোৱালীক বা ইমান কেণ্ডিডেটক আমি যেতিয়া ইণ্টাৰভিউ ল'ম তেতিয়া আমাৰ 1.5 মাহ সময় লাগিব এই কথাটোৱে তেওঁ কৈ আছে তো ইয়াত ইণ্টাৰভিউ কথাটোৰ মিনিং অনলি সাক্ষাৎকাৰ নহয় ইয়াত ইণ্টাৰভিউ বুলি কওঁতে তেওঁ সেইটোৱে বুজাইছে যে নেক্সট প্ৰচেছ যোনটো হ'ব সেইটো ইণ্টাৰভিউ হ'ব পাৰে সেইটো স্কিল টেষ্টো হ'ব পাৰে যাৰ কাৰণে যোনটো প্ৰযোজ্য হ'ব সেইটোৱে তেওঁৰ পৰীক্ষাত হ'ব তো সেই মুখ্যমন্ত্ৰীৰ সেই ভাষ্যটোক লৈ পেলাই আপোনালোকে চিন্তা কৰিব নালাগে সেই ভাষ্যটোৱে কিন্তু আপোনাৰ যোনটো এডভাৰটাইজমেণ্ট সেইটোক চেঞ্জ কৰি দিয়া নাই ঠিক আছে গতিকে আপোনাৰ হাতত যোনটো তথ্য আছে এজ পাৰ দ্য এডভাৰটাইজমেণ্ট আপুনি সেইদৰেই যাওক যিসকলে মই বাৰে বাৰে কৈ আছোঁ যিসকলে গ্ৰুপ চিত পাছ কৰিছে তেওঁলোকে স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰক আৰু যিসকলে গ্ৰুপ ডিত পাছ কৰিছে তেওঁলোকে ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন কৰক ইয়াৰ অন্যথা আপোনালোকৰ অসুবিধা হ'ব কিয়নো এতিয়া ধৰি লওক গ্ৰুপ চিত পাছ কৰিছে আপুনি স্কিল টেষ্টৰ কথাটো আপুনি যদি এতিয়া ভাবে যে স্কিল টেষ্ট নহ'ব ইণ্টাৰভিউ হ'ব গতিকে আপুনি কি কৰিলে অনলি ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন কৰিলে কিন্তু যেতিয়া আপোনাৰ সময় আহিব তেতিয়া দেখা পাব যে স্কিল টেষ্ট হ'ব তেতিয়া আপুনি অসুবিধাত পৰিব গতিকে এতিয়াৰ পৰা আপুনি গ্ৰুপ চিট পাছ কৰা ল'ৰা ছোৱালীয়ে স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰক আপোনালোকৰ ইণ্টাৰভিউ নহয় স্কিল টেষ্টেই হ'ব আৰু এটা কথা যে বহুতে সুধি আছিলে যে ডকুমেণ্টছ কি ৰেডি কৰিবলগীয়া আছে ইয়াত লিখা আছে চাওক গোটেই বস্তুখিনি আপোনালোকৰ এডভাৰটাইজমেণ্টত লিখা থাকে ইয়াত লিখা আছে চাওক যে এজ প্ৰুফ লাগিব এজ প্ৰুফত আপুনি কি ব্যৱহাৰ কৰিব পাৰে এজ প্ৰুফত আপোনাৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীৰ এডমিট কাৰ্ড অথবা আপোনাৰ যোনটো মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীৰ চাৰ্টিফিকেট থাকে তাত আপোনাৰ ডেট অফ বাৰ্থ যদি ক্লিয়াৰলি মেনশ্যন আছে থাকেই যোনটো সেইটো আপুনি এজ প্ৰুফ হিচাপে ব্যৱহাৰ কৰিব কাষ্ট চাৰ্টিফিকেটৰ কথা কাষ্ট চাৰ্টিফিকেটটো কি ইন কেছ অফ ৰিজাৰ্ভ কেটাগৰী কেণ্ডিডেটছ বুলি কৈছে তো কিছুমানে এনেও সোধে মানে সুধি দিয়ে কিছুমানে যে মই জেনেৰেল কাষ্টৰ হওঁ গতিকে মোৰো কাষ্ট চাৰ্টিফিকেট লাগিব নেকি নালাগে এইটো ইয়াত ক্লিয়াৰলি মেনশ্যন কৰি দিছে ইন কেছ অফ ৰিজাৰ্ভ কেটাগৰী কেণ্ডিডেটছ জেনেৰেল কাষ্টৰ কোনো কাষ্ট চাৰ্টিফিকেট নাথাকে তো যদি আপুনি SC ST OBC PWBD টি ট্ৰাইবছ এনেকুৱা যদি আপুনি বিভিন্ন কাষ্টৰ হয় তেন্তে আপুনি কাষ্ট চাৰ্টিফিকেট দিব লাগিব OBCৰ ক্ষেত্ৰত NCL নালাগে নন ক্ৰিমিলিয়াৰ যোনটো সেইটো আমাৰ অসম চৰকাৰৰ পষ্টৰ কাৰণে আপোনাৰ NCL নালাগে সেইটো মই বাৰে বাৰে কৈ আছোঁ NCL নালাগে অনলি আপোনাৰ OBC চাৰ্টিফিকেট হ'লেই হ'ব কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা যোনটো চেণ্ট্ৰেল PSU আছে সেইবিলাকত আমাৰ কি হয় NCL দিব লাগে নন ক্ৰিমিলিয়াৰ দিব লাগে কিন্তু আমাৰ অসমত এই বস্তুটো নালাগে গতিকে ষ্টেট গভৰ্ণমেণ্টৰ চাকৰি বুলি আপুনি অনলি OBC চাৰ্টিফিকেটটো দিলেই আপোনাৰ হৈ যাব NCL নালাগে বাকী SC ST কাষ্ট চাৰ্টিফিকেট আপোনালোকে দিব লগতে আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট এই এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেটটো আপোনাৰ যোনটো পষ্টৰ কাৰণে আপুনি এপ্লাই কৰিছে সেইটোৰ লগত যোনটো প্ৰযোজ্য আপুনি সিমানলৈকে লৈ গ'লে হ'ল ধৰি লওক আপুনি ধৰি লওক ডিগ্ৰী লেভেলৰ এপ্লাই কৰিছিলে বেচেলৰ ডিগ্ৰী লেভেলৰ আপুনি সেইটোত পাছ কৰিছে গ্ৰুপ চি গতিকে আপুনি একদম মেট্ৰিকৰ পৰা আৰম্ভ কৰি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰীৰ গোটেইখিনিৰ যিমান আপোনাৰ যদি ইয়াৰলি আছিলে তেতিয়াহ'লে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 আপুনি লৈ যাব যদি আপোনাৰ ছেমিষ্টাৰ ৱাইজ আছিলে তেতিয়াহ'লে গোটেইকেইটা ছেমিষ্টাৰৰ মাৰ্কশ্বিট আৰু যোনটো কম্বাইন মাৰ্কশ্বিট হয় সেইটোও লৈ যাব লগতে চাৰ্টিফিকেট এই গোটেইখিনি এতিয়া কিছুমানে সোধে যে প্ৰভিজনেল চাৰ্টিফিকেট হ'বনে নাই হ'ব প্ৰভিজনেল নিলেও হ'ব কিন্তু আপোনাৰ হাতত এতিয়াও পৰ্যাপ্ত সময় আছে মই আপোনালোকক এইটো মই অনুৰোধ কৰিম যাতে আপোনালোকে নিজৰ যোনটো অৰিজিনেল চাৰ্টিফিকেট এইটো উলিয়াবলৈ যত্ন কৰে যদি আপোনালোকৰ হাতত অৰিজিনেল চাৰ্টিফিকেটটো আহে সেইটো লৈ যাব যদি নাহে তেতিয়াহ'লে প্ৰভিজনেল লৈ যাব প্ৰভিজনেল নিলেও আপোনালোকৰ কাম হ'ব তাৰপিছত আছে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট কম্পিউটাৰ উইথ কম্পিউটাৰ যোনটো পষ্ট আছিলে যিবিলাক পষ্ট আছিলে যে বেচেলৰ উইথ কম্পিউটাৰ ডিগ্ৰী তাত আপোনাৰ কি লাগিব কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট মানে আপোনাৰ কম্পিউটাৰ ডিপ্ল'মা বা ডিগ্ৰী যোনটোই আছে সেইটো আপুনি লৈ যাব লাগিব ডিচেবিলিটি চাৰ্টিফিকেটৰ কথা ক'লোঁ PWBD সেইটো আপুনি লৈ যাব ডিচেবিলিটি চাৰ্টিফিকেট নিয়াৰ সময়ত একদম খুব মন কৰিব যাতে আপোনাৰ যোনটো ডিচেবিলিটি পাৰ্চেণ্টেজ আছে সেইটো আপুনি এবাৰ
কি কৰিব আকৌ এবাৰ জাজ কৰাই লৈ যাওক কাৰণ কি এইটো 40%ৰ তলত হ'লে আপোনাৰ ডিসেবিলিটি কাউণ্ট নহয় 39% হ'লেও ডিসেবিলিটি কাউণ্ট নহ'ব গতিকে আপুনি ধৰি লওক কোনোবা এটা ডিসেবিলিটিত আপুনি আগত টেষ্ট কৰাইছিলে তেতিয়া আপুনি কৰাওঁতে 40%ৰ এবভ আছিলে আজিৰ দিনত আপুনি ইম্প্ৰুভ কৰিব পাৰে কিছুমান বস্তু আছে যোনবিলাক ইম্প্ৰুভ হয় তো যদি ইম্প্ৰুভ কৰিছে তেন্তে আপোনাৰ 40%তকৈ লেছ যদি হৈ যায় সেই বস্তুটো আপোনাৰ কিন্তু কেণ্ডিডেটছাৰ কেঞ্চেল হ'ব গতিকে আপুনি সেই বস্তুটো আগতীয়াকৈ এবাৰ চেক কৰাই ল'ব ইয়াত আছে ডিক্লেৰেশ্যন ইন ফৰ্ম এ যোনটো এইটো হয় স্মল ফেমিলি নৰ্মছ বুলি কয় স্মল ফেমিলি নৰ্মছ ইয়াত লিখা আছে চাওক যে আমি লিখিব লাগে যে যদি আমি বিয়া পাতা নাই যদি আমি আনমেৰিড হওঁ তেন্তে ইন ফিউচাৰ আমাৰ দুজনতকৈ বেছি ল'ৰা ছোৱালী নহয় আৰু যদি আমি অলৰেডি বিয়া পাতিছোঁ তেন্তে আমি লিখিব লাগিব যে আমাৰ কেইজন ল'ৰা ছোৱালী আছে দুজনতকৈ বেছি আছে নে কি আছে এই গোটেইখিনি স্মল ফেমিলি নৰ্মছত লিখিব লাগে এইটো এটা ফৰ্মেট পোৱা যায় আপোনালোকে চাৰ্চ কৰিলে পাই যাব গুগলত ফৰ্ম এ বুলি আসাম পাব্লিক ছাৰ্ভিচেছ বুলি লিখিছে ইয়াত তো আপোনালোকে ফৰ্ম এ বুলি পাই যাব বা APSCৰ ৱেবছাইটতো আপোনালোকে পাব কাৰণ APSCৰ পৰীক্ষা ল'লে এই ফৰ্ম এটো ফিল আপ কৰায় তো এইখিনি আছিলে আপোনালোকৰ ডকুমেণ্টছ এই ডকুমেণ্টছখিনি আপোনালোকে ৰেডি কৰিব এতিয়া চাওক আদাৰ কণ্ডিশ্যনছ কি আছে আদাৰ কণ্ডিশ্যনবিলাকো আপোনালোকৰ চাব লাগিব এক নম্বৰত লিখিছে যে দ'জ কেণ্ডিডেটছ হু আৰ অলৰেডি ইন গভৰ্ণমেণ্ট ছাৰ্ভিচ এইটো খুব ইম্পৰ্টেণ্ট যদি আপোনালোকৰ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট হয় আপোনালোকে অলৰেডি ছাৰ্ভিচত আছে যদি ফৰ এক্সাম্পল ADRE 1.0 যদি আপোনালোকে চাকৰি পাইছিলে বা বিভিন্ন ডিপাৰ্টমেণ্টত আগতো যদি আপুনি চাকৰি পাইছিলে সেইটো লাগিলে আপোনাৰ কণ্টেক্সুৱেলে হওক বা আপোনাৰ ৰেগুলাৰ এপইণ্টমেণ্টে হওক যোনটোৱেই নহওক কিয় আপুনি কিন্তু NOC ল'ব লাগিব NOC ফ্ৰম দ্য হেড অফ দ্য ডিপাৰ্টমেণ্টৰ পৰা আপুনি NOC ল'ব লাগিব NOCৰ কিছুমান ডিপাৰ্টমেণ্টত ফৰ্মেট থাকে সেই ফৰ্মেট মতে ল'ব পাৰিব কিছুমান ডিপাৰ্টমেণ্টত নাথাকে গতিকে আপোনালোকে সেই NOCখন আপোনাৰ নিজৰ মতে এটা মানে বনাই পেলাই এটা প্ৰফৰ্মা এটা বনাই পেলাই আপুনি হেড অফ দ্য ডিপাৰ্টমেণ্টৰ পৰা চহী কৰি আনিলেও হ'ব তো এইবিলাকতো বাকীবিলাক ইমান ইম্পৰ্টেণ্ট নহয় এইবিলাক থাকে তো এইখিনি আছিলে আমাৰ টাৰ্মছ এণ্ড মানে কণ্ডিশ্যনছ আৰু আমি ইণ্টাৰভিউ হ'ব নে স্কিল টেষ্ট হ'ব সেইটোৰ ওপৰত কথা এতিয়া আৰু কেইটামান প্ৰশ্ন আমাৰ মনত উদয় হোৱা আমি পৰিলক্ষিত কৰিছোঁ যে চতুৰ্থ বৰ্গৰ পদ চৰকাৰে মুকলি কৰিব নে নকৰে এতিয়া ধৰি লওক ইন ফিউচাৰ আৰু পদ আহিব হে যেতিয়াই নাহক কিয় সেই যে পদবিলাক মুকলি কৰা হ'ব ADREত যে আৰু নেক্সটত পৰীক্ষা হ'ব তাত 4th গ্ৰেডৰ চাকৰি থাকিব নে নাথাকে চতুৰ্থ বৰ্গ আমি এটা কথা শুনিছিলোঁ যে এতিয়াৰ পৰা চতুৰ্থ বৰ্গৰ চাকৰি গাঁৱৰ ল'ৰা ছোৱালীয়ে পাব আৰু সেইটো মানে চৰকাৰে নিজে এপইণ্টমেণ্ট নিদিয়ে তো সেইটো মানে কি যিকোনো ধৰণৰ 4th গ্ৰেডৰ কথা কৈছিলে নে কি কৈছিলে সেই বস্তুটো হ'ল কি সেইটো ক্লিয়াৰ কৰা আজি দৰকাৰ যে সেই বস্তুটো অনলি স্কুলৰ কথা কৈছে যোনটো যেতিয়া আমি চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কথা কওঁ আমি যোৱা ADRE বা এইবাৰ হৈ যোৱা পৰীক্ষাৰ ADRE যোনটো এডভাৰটাইজমেণ্ট আছে তাতো যদি আপোনালোকে চায় যোনটো 4th গ্ৰেডৰ চাকৰি আছে 4th গ্ৰেডৰ চাকৰিত এটা ডাঙৰ সংখ্যা এই স্কুলবিলাকৰ বিদ্যালয়সমূহৰ 4th গ্ৰেডৰ থাকে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ থাকে গতিকে এই যোনটো স্কুলত থাকে সেইবিলাক পদ এতিয়া কি কৰি দিয়া হৈছে মানে চৰকাৰে কৈছে যে আমি এইটোৰ এপইণ্টমেণ্ট নকৰোঁ আমি এইটো SMCৰ হাতলৈ এই এপইণ্টমেণ্ট দিয়াৰ ক্ষমতাটো আমি ট্ৰান্সফাৰ কৰি দিম মানে SMCয়ে তাৰে লোকেল কোনোবা ল'ৰা ছোৱালীক 4th গ্ৰেডৰ চাকৰিত এপইণ্টমেণ্ট দিব পাৰিব তো এইটো অনলি ফৰ স্কুল বা বিদ্যালয়ৰ 4th গ্ৰেডৰ কথা কৈছে বাকী ইয়াৰ অবিহনেও আৰু বহুতো 4th গ্ৰেডৰ চাকৰি থাকে যেনেকৈ অফিচ পিয়ন হৈ গ'ল MTS হৈ গ'ল সেইবিলাক কি হয় যেনেকৈ চেইনমেন হৈ গ'ল তো এইবিলাক পদ কিন্তু থাকিব গতিকে চতুৰ্থ বৰ্গৰ পদো চৰকাৰে মুকলি কৰিব কিন্তু সংখ্যাটো কমিব যিহেতু স্কুলৰ এটা ডাঙৰ সংখ্যা থাকে স্কুলবিলাকৰ 4th গ্ৰেডৰ তো সেইটো যদি SMCয়ে কৰে গতিকে ADREত চতুৰ্থ বৰ্গৰ যোনটো ভেকেঞ্চিৰ সংখ্যা সেইটো কমিব নিশ্চয় কমিব কিন্তু শেষ হৈ নাযায় মানে নাথাকা নহয় কমিব তো এতিয়া আৰু এটা হ'ল এইটো এটা ডাঙৰ প্ৰশ্ন যে নতুন পদ কেতিয়া মুকলি কৰা হ'ব বা ADRE 3.0 কেতিয়া আহিব তো চাওক প্ৰথমে চৰকাৰৰ ফালৰ পৰা বা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কোৱা হৈছিল যে 10 মে তাৰিখে আপোনালোকৰ এপইণ্টমেণ্ট দিব ADRE 2.0 পাছ কৰা কেণ্ডিডেটসকলক এপইণ্টমেণ্ট দিব আৰু 10 মে তাৰিখে কি কৰা হ'ব নতুনকৈ আকৌ ADRE 3.0ৰ কাৰণে ভেকেঞ্চি উলিয়াই দিয়া হ'ব এইটো আমি এতিয়ালৈকে শুনি আছিলোঁ কিন্তু ৰিচেণ্ট আমি মুখ্যমন্ত্ৰীৰ যিবিলাক ভাষ্য শুনিছোঁ সেইবিলাকৰ পৰা আমি গম পাইছোঁ যে আমাৰ 10 মে তাৰিখে কিন্তু এপইণ্টমেণ্ট নিদিয়ে আৰু 10 মে তাৰিখে নতুনকৈ ভেকেঞ্চিও আমি দেখিবলৈ নাপাওঁ তো মে মাহত যদি আপোনালোকৰ এপইণ্টমেণ্ট নহয় তেতিয়াহ'লে কেতিয়া হ'ব এইটো চাব গ'লে আপোনালোকে চাব লাগিব যে মুখ্যমন্ত্ৰী এতিয়া বৰ্তমান কি কৈ আছে মুখ্যমন্ত্ৰী বৰ্তমান কৈ আছে যে অক্টোবৰৰ 8 তাৰিখে তেওঁলোকে এপইণ্টমেণ্ট দিব অক্টোবৰৰ 8 তাৰিখে যদি এপইণ্টমেণ্ট দিয়ে তেতিয়া খুব চান্সেছ আছে যে অক্টোবৰ মাহতে আপোনালোকৰ নতুন ভেকেঞ্চি উলিয়াই দিব আৰু যদি অক্টোবৰ মাহত আপোনালোকৰ নতুন ভেকেঞ্চি উলিয়াই নিদিয়ে কিবা কাৰণত তেন্তে কিন্তু নৱেম্বৰ মাহত উলিয়াই দিয়াৰ চান্সেছ খুব বেছি আৰু নৱেম্বৰ মাহত যদি ভেকেঞ্চি ওলাবলৈ চৰকাৰে বিচাৰে তেন্তে খুব বেছি চান্সেছ আছে যে নৱেম্বৰ মাহত তেওঁলোকে ওলাব কাৰণ কি নৱেম্বৰ মাহত যদি ওলায়
ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী এই 3টা মাহ মাজত থাকিব। তাৰপিছত মাৰ্চ মাহৰ পৰা ইলেকশ্যন আৰম্ভ হৈ যাব। মাৰ্চ এপ্ৰিল এই 2টা মাহ ইলেকশ্যনৰ কাম কাজত চৰকাৰ ব্যস্ত হৈ যাব, কোড অফ কণ্ডাক্ট লাগি যাব। তেতিয়া আৰু নতুন ভেকেঞ্চি উলিয়াব পৰা সময় নাথাকিব। আৰু চৰকাৰে এই মানে যোনটো ভেকেঞ্চি, নতুন ভেকেঞ্চি উলিওৱাৰ যোনটো এটা প্ৰফিট, সেইটো চৰকাৰে নিশ্চয় ল'ব বিচাৰিব ইলেকশ্যনৰ আগত। গতিকে ভেকেঞ্চি অলপ হ'লেও উলিয়াব তেওঁলোকে, আৰু সেইটো নৱেম্বৰ মাহত উলিয়াবলৈ তেওঁলোকে চেষ্টা কৰিব, অক্টোবৰত যদি নোৱাৰেও। তো গতিকে আপোনালোকে চিন্তা নকৰিব, আপোনালোকৰ 3.0 ভেকেঞ্চি আহিব, নিশ্চয় আহিব। সেইটো অলপ পলম হৈছে, মে' মাহত অহাৰ কথা আছিলে, কিন্তু মে' মাহত আহিব পৰা অৱস্থা এতিয়া নাই। নাথাকাৰ কাৰণ হ'ল যে মে' মাহত এপইণ্টমেণ্টো নিদিয়ে। এপইণ্টমেণ্ট নিদিয়াকৈ নতুনকৈ আকৌ ভেকেঞ্চি উলিয়াই দিয়াৰ এইটো চান্সেছ খুবেই কম। এইটো নহ'ব বুলি ক'ব লাগিব, যিহেতু 2.0 ভেকেঞ্চিৰ যোনটো এপইণ্টমেণ্ট প্ৰচেছ, এইটো কমপ্লিট হোৱাৰ পিছতহে 3.0 ভেকেঞ্চি আকৌ উলিয়াব। আৰু এতিয়া কৈছে তেওঁলোকে যে, চৰকাৰে কৈছে যে মে' মাহত তেওঁলোকে এপইণ্টমেণ্ট দিব নোৱাৰে, বিকজ যোনটো প্ৰচেছ, ইণ্টাৰভিউ প্ৰচেছ যোনটো আছে, বা স্কিল টেষ্টৰ যোনটো প্ৰচেছ আছে, যোনটো নেক্সট লেভেল, সেইটো হ'বলৈ টাইম লাগিব। বিকজ এপ্ৰিল মাহত তেওঁলোকে একো কাম কৰিব নোৱাৰে। এপ্ৰিল মাহত পঞ্চায়ত ইলেকশ্যনত তেওঁলোক ব্যস্ত থাকিব। এপ্ৰিল মাহটো গুচি যোৱাৰ লগে লগে তেওঁলোকে মে' আৰু জুন এই 2টা মাহ তেওঁলোকে ল'ব প্ৰচেছিঙৰ কাৰণে। জুলাই আগষ্ট এইবিলাক তেওঁলোকৰ লাগিব, আৰু তেওঁলোকে এটা অক্টোবৰ মাহত দিয়াৰ তেওঁলোকে এটা ধাৰ্য কৰিছে সময়। গতিকে আপোনালোকে চিন্তা নকৰিব, নৱেম্বৰ মাহত বা অক্টোবৰ মাহত আপোনালোকৰ নতুন ভেকেঞ্চি আহি আছে। সেইটো লৈ আপোনালোকে প্ৰিপাৰেশ্যন এতিয়াৰ পৰাই কৰি থাকক। আৰু যদি আপোনালোকৰ এডিআৰই 2.0 অৰ 3.0 বা এডিআৰই ৰিলেটেড যিকোনো ধৰণৰ আপোনালোকৰ মনত যদি আৰু কিবা কনফিউজন থাকে, যোনটো আমি এতিয়া এই ভিডিঅ'ত আলোচনা কৰিব পৰা নাই বা কৰা নাই, আপোনালোকে কমেণ্ট বক্সত নিশ্চয় মোক জনাওক। আপোনালোকৰ সেই গোটেইখিনি কুৱেৰি লৈ পেলাই মই আৰু এটা নতুন ভিডিঅ' লাগিলে লৈ আহিম, আৰু সেই ভিডিঅ'ত আপোনালোকৰ যিমানবোৰ কুৱেৰি আছে, আপোনালোকৰ মনত যিমানবোৰ কনফিউজন আছে, সেই গোটেইখিনি মই ক্লিয়াৰ কৰাৰ চেষ্টা নিশ্চয় কৰিম। তো আজিলৈ ইমানেই থাকিল, ধন্যবাদ।